আমি ৰাতিপুৱা ৩টা বজাৰ পৰা ইয়াত অপাৰেশ্যন চলাইছিলোঁ। এইটো আমাৰ ছেকেণ্ড ইনফৰ্মেশ্যন আছিলে, কমিশ্যনাৰ ছাৰৰ এইটো এটা হেৰি আছে ইনফৰ্মেশ্যন আছিলে। আমি সেই ইনফৰ্মেশ্যনৰ মতে আমি ইয়াতে অপাৰেশ্যন চলাই আমি বহুতখিনি আমি অবৈধ মদ আমি জব্দ কৰিবলৈ সক্ষম হৈছোঁ। চব বিলাতী মদ বনাইছে অবৈধ, আৰু বহুতো ইয়াত দেখিছে এইবোৰ খেতি আছে, ইয়াতে হেৰি চিল আছে, লেবেল আছে, তাতে হলগ্ৰাম আছে, সকলো ধৰণৰ বস্তু আমি ইয়াতে পাইছোঁ। 2 নম্বৰীকৈ বনোৱা, যিখিনি অবৈধভাৱে বনোৱা, এইখিনি কোনো ৰেভিনিউ পেইড বস্তু নহয়। আৰু এনেকৈ আমি আমাৰ গোটেই EID টীম আহি এইখিনি ইয়াত পুলিচৰো আমি সহায় সহযোগ লৈছোঁ, এইবিলাক আমি এইখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ। এইখিনি টকা এমাউণ্টটো এইটো বহুত টকাৰ হেৰি হ'ব, এইটো গাড়ী হিচাপত কাৰ্টুন হিচাপত হেৰি কৰিব লাগিব। কিন্তু তথাপি প্ৰায় প্ৰায় এপ্ৰক্সিমেট 1000 কাৰ্টুনেই হ'ব। 1000 কাৰ্টুন পাইছে। হয়, লগত চব বিলাতী ঘূৰাই 2 নম্বৰ বিলাতী, অৰিজিনেল বিলাতী হোৱা নহয়। কিন্তু ক'বিলাক ভূটানৰ পৰা আনে বুলি কৈছে, ভূটানৰ পৰা আনি পেলাই মিক্স কৰি পেলাই এতিয়া অসমৰ বনাই পেলাই অসমৰ লেবেল লগাই 2 নম্বৰী লেবেল। আমি এইবিলাক চালে মানে গম পাই যাওঁ, আমাৰ ওচৰত যন্ত্ৰ আছে, এইবিলাক চালে মানে ধৰা পৰি যায় এইটো অসমৰ নে 2 নম্বৰী হয় ন কি হয়, আমি গম পাই যাওঁ। সেই গম পাই পেলাই আমি এইবিলাক গোটেই বস্তু জব্দ কৰিবলৈ মাৰিছে। যিহেতু আমি এতিয়া 3-4টা মান স্পটত মাৰিছোঁ। আমাৰ বেলেগ বেলেগ টীম বনাই দিয়া হৈছে, কমিশ্যনাৰ ছাৰে বেলেগ বেলেগ টীম বনাই দিছে। আমি নানান জেগাত মাৰিছোঁ। এই পংকজ কলিতাৰ ঘৰত মাৰিলোঁ, ঘৰত পালোঁ প্ৰায় 25-30 কাৰ্টুন ঘৰত মাল পাইছোঁ। তাৰপিছতে তেওঁৰ ঘৰত তেওঁক নাপালোঁ, তেওঁৰ মিছেছক আমি লৈ আনিছিলোঁ, মিছেছক আনি পেলাই ইয়ালৈ আনিলোঁ, ইয়াত আনি পেলাই পাইছোঁ, ইয়াত ইমানখিনি মাল আমি পাইছোঁ। ৰেকেট এটা জড়িত আছে নেকি? ইয়াত বৃহৎ ৰেকেট এটা জড়িত আছে বুলি আমি এনেও অনুমান পাইছোঁ। আমি চেষ্টা কৰি আছোঁ আমি ইয়াক উৎখাত কৰিবৰ কাৰণে। আপোনালোকৰ সহায় সহযোগ পালে আমি ভাল পাম। আপোনালোকৰ সহায় সহযোগ হ'লে উৎখাত কৰিবৰ কাৰণে আৰু অসম চৰকাৰ উপকৃত কৰিবৰ কাৰণে সহায় হ'ব।